মঙ্গলদৈ নগৰবাসীৰ আধ্যাত্মিক গুৰু তথা কৰিমিয়া দাৰুল উলুমৰ অৱসৰী প্ৰধান শিক্ষক মৌলানা মহিউদ্দিন আহমেদৰ দেহাৱসান। ভিন্ন প্ৰান্তৰ 10 সহস্ৰাধিক লোকৰ উপস্থিতিত নগৰবাসী কৰিমিয়া ঈদগাহত খলিফা মৌলানা মেহদী আলমৰ ইমামতিত জানাজা সম্পন্ন। জন্মস্থান খাৰুপেটীয়াৰ মাগুৰমাৰীত শেষকৃত সম্পন্ন। সুদীৰ্ঘকাল নগৰবাসী কৰিমিয়া দাৰুল উলুমৰ প্ৰধান শিক্ষক হিচাপে অৱসৰ গ্ৰহণ কৰা মহিউদ্দিন আহমেদ চাহাবৰ বিয়োগত সমগ্ৰ দৰংজুৰি শোকৰ ছাপ পৰে। মঙলদৈৰ পৰা মীৰ চাহিল ইৰফানৰ প্ৰতিবেদন। আজি আমাৰ মংগলদৈবাসীৰ বাবে, দৰংবাসীৰ বাবে, নগৰবাসীৰ বাবে এটা অতি দুখবৰ। আমাৰ নগৰবাসী কৰিমিয়া দাৰুল উলুমত প্ৰায় 40 বছৰ পূৰ্বে এই মাদ্ৰাছাখনৰ প্ৰধান শিক্ষকৰ দায়িত্ব লৈ হজৰত হাজী মহিউদ্দিন চাহেবে অতি সুদক্ষতাৰে পৰিচালনা কৰিলে। সুদীৰ্ঘ 36 বছৰ কাল ইয়াত প্ৰধান শিক্ষক হিচাপে ছাত্ৰ, শিক্ষক আৰু ৰাইজৰ লগত সদ্ভাৱ সম্প্ৰীতি ৰাখি আধ্যাত্মিক গুৰু হিচাপে একান্তই সৎ, নিকা আৰু ভাল চৰিত্ৰৰ লোক আছিলে। সমাজক ধৰ্মীয়ভাৱে অতি সুদক্ষতাৰে নেতৃত্ব দিছিলে। সেইগৰাকী মহান ধৰ্মীয় গুৰু মহিউদ্দিন চাহাবৰ আজি পৰলোক গমনত আমাৰ নগৰবাসী অঞ্চলৰ লগতে সমগ্ৰ দৰংবাসীয়ে শোক প্ৰকাশ কৰিছে। এগৰাকী ভাল মানুহ হেৰুৱাই আমি মৰ্মাহত হৈছোঁ। আজি তেখেতৰ জানাজা মঙলদৈ নগৰবাসীৰ এই ঐতিহাসিক কৰিমিয়া ঈদগাহত সম্পন্ন হ'ল। 10 সহস্ৰাধিক লোকে, অকল নগৰবাসীৰ নহয়, মঙলদৈ সদৰৰ আৰু আমাৰ জিলাখনৰ বিভিন্ন ঠাইৰ পৰা তেওঁক ভাল পোৱা অনুৰাগীসকল আহিছে। আহি পেলাই শোকাকুল পৰিৱেশত এই জানাজা সম্পন্ন হ'ল আৰু তেখেতৰ পৰিয়ালৰ একান্তই অনুৰোধ মৰ্মে তেখেতৰ এতিয়া সমাধিস্থ কৰা হ'ব তেখেতৰ খাৰুপেটীয়াৰ মাগুৰমাৰী গাঁৱত, জন্মস্থানত। আমাৰ নগৰবাসীৰ ৰাইজে ইয়াতে তেখেতক সমাধিস্থ কৰাৰ ইচ্ছা প্ৰকাশ কৰিছিল, কিন্তু পৰিয়ালৰ যিহেতু একান্ত ইচ্ছা, গতিকে তেখেতৰ এতিয়া এই সমাধিস্থ হ'ব নিজৰ গৃহত, নিজৰ জন্মঠাইত। গতিকে তালৈকেও বহু মানুহৰ সোঁত বৈছে। আমি তেখেতৰ মহান আত্মাৰ, অমৰ আত্মাৰ সদ্গতি কামনা কৰিছোঁ আৰু তেখেতৰ আদৰ্শত আমাৰ সমাজখন আৰু আগুৱাই যাব বুলি কামনা কৰিছোঁ। তেখেতৰ প্ৰতি আমি পুনৰ শ্ৰদ্ধাঞ্জলি আৰু আমাৰ দোৱা প্ৰাৰ্থনা কৰিছোঁ। ধন্যবাদ। অতি দুখেৰে জনাব বিচাৰোঁ যে নগৰবাসী কৰিমিয়া দাৰুল উলুমৰ প্ৰধান শিক্ষক আলহাজ মৌলানা খলিফা হুজুৰ তাজুশ্বৰীয়া মহিউদ্দিন চাহেব ৰেজবি চাহেবৰ আজি যোৱা নিশা 11:20 তেওঁ ইন্তেকাল হয়। আজি তেওঁ 2:45 নগৰবাসী কৰিমিয়া ঈদগাহ ময়দানত খাৰুপেটীয়া নিবাসী তেওঁৰেই খলিফা মুফতি মেহদী আলম চাহেবে জানাজা নমাজ সম্পন্ন কৰে। এই জানাজা নমাজত নগৰবাসীকে ধৰি দৰং জিলাৰ বিভিন্ন প্ৰান্তৰ তথা অসমৰ বিভিন্ন প্ৰান্তৰ পৰা তেওঁ শিক্ষাদান কৰা আলিমসকল আহি উপস্থিত হয়। বৃহত্তৰ নগৰবাসী এই অঞ্চলত প্ৰায় 10,000 মান মানুহৰ সমাগম হয়। জানাজা নমাজত মানুহ উপস্থিত হয় আৰু এই হুজুৰৰ যি নেতৃত্বত নগৰবাসী কৰিমিয়া দাৰুল উলুমৰ আহলে সুন্নত ৱাল জামাতৰ প্ৰতিষ্ঠিত হৈ আহিছে। সদৌ অসম ভিত্তিক তথা ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত নগৰবাসী কৰিমিয়া দাৰুল উলুমৰ নাম জিলিকাই ৰখাৰ ক্ষেত্ৰত তেওঁ উদগনি জনাই আহিছিল। সেয়ে আমি এই শেষ মুহূৰ্তত নগৰবাসী কৰিমিয়া দাৰুল উলুমৰ পৰিচালনা সমিতি, নগৰবাসী ঈদগাহ পৰিচালনা সমিতি, নগৰবাসী মাজাৰ পৰিচালনা সমিতি, উৰুচ পৰিচালনা সমিতি তথা সমগ্ৰ নগৰবাসী দৰং জিলাই গভীৰ শোক প্ৰকাশ কৰিছোঁ। আমাৰ এই বিদায়খনত তেওঁক দিবৰ একো নাই। শেষ মুহূৰ্তত আমি আল্লাহৰ ওচৰত তেওঁ মাগফিৰাতৰ বাবে দোৱা কৰিছোঁ। যিকোনো খবৰ আৰু বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।